Hello guys, welcome to my new video. So আজি guys এটা ভিডিও জুবিনদাৰ ওপৰত হয়। আসলতে মোৰ সাবস্ক্ৰাইবাৰ ইমান এটা নাই, 270 মান আছে। তথাপিও মই জুবিনদাৰ ভিডিও এটা বনাই কিছুমান কথা কয় মই ইউটিউবত সজাই ৰাখিব বিচাৰিছোঁ, যাতে ফিউচাৰতো মই যাতে এইটো ভিডিও মই চাব পাৰোঁ যে জুবিনদাৰ এইখিনি সময়ত মৃত্যু হৈছিলে। আসলতে ক'বলৈ টান যে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল। জুবিনদাৰ মৃত্যু শব্দটো শুনিলেই বুক কঁপি যায়, গাঁৱৰ লোম থিয় হৈ যায়। আজি হ'ল শনিবাৰ 20 ছেপ্টেম্বৰ, জুবিনদাৰ মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰ। তো সঁচাকৈ শ্বকিং নিউজ হৈ যায়। যেতিয়া জুবিনদাৰ মৃত্যুৰ ঘটনাটো শুনিছিলোঁ তেতিয়া জাষ্ট মই নৰ্মেলি ভিডিঅ' চাই আছিলোঁ। চাই থাকোঁতে মাহীয়ে ফোন মাৰিছিলে, জুবিনৰ কিবা হৈছে, ছিংগাপুৰলৈ গৈছে। চ' তেতিয়া মই ভাবিলোঁ, আমাৰ মাক কৈ আছিলে ফোনত, তেতিয়া মই ভাবিলোঁ এইটো কেনেকুৱা টাইপৰ কথা, এই ফেক নিউজবিলাক চাই কিনে কৈ আছে, ইমান সোনকালে মানুহটো ঠিকেই আছে। কিন্তু মই গম পোৱা নাছিলোঁ যে জুবিনদা বাহিৰতো গৈছে, ছিংগাপুৰলৈ গম পোৱা নাছিলোঁ সিমান এটা। তাৰ পাছত মই জুবিনদাৰ ইনষ্টা পেজটো অ'পেন কৰি চালোঁ, তাতে ধুনীয়াকৈ তেওঁ ইংলিছতে কৈছে যে ছিংগাপুৰলৈ গৈ আছোঁ, নৰ্থ ইষ্ট ফেষ্টিভেল হ'ব, তো তালৈ গৈ আছোঁ। তেতিয়া অলপ বুকখন মানে কেনেকুৱা কৰিব ধৰিছে, এইটো বৰ্ণনা কৰিব নোৱাৰি মানে। পিছত মই অলপ টাইম সেনেকৈ জুবিনদাৰ ভিডিঅ' চাই আছোঁ। অলপ পিছত মাহী আকৌ ফোন মাৰিলে যে জুবিনদা আৰু নাই, জুবিন নাই। তেতিয়া এনেকুৱা এটা চক লাগি গৈছে মাথাত যে এই কি শুনিলোঁ, মানে কেনেকুৱা টাইপৰ কথা শুনিলোঁ, মইতো ভবা নাছিলোঁ। মানে কেনেকুৱা টাইপৰ কথা কি হয় কি গ'ল মানে অসমত 19 তাৰিখে, মানে কমপ্লিটলি ব্লেক ডে। জুবিনদা এজন এনেকুৱা মানুহ যোনে বলিউডত গৈ হিলাই থৈ আহিছে। ইয়া আলি, তাৰপিছত দিল টু হি বাতা, বিভিন্ন ধৰণৰ গান গাই হিলাই থৈ আহিছে বলিউড। সেনেকুৱা আমাৰ অসম বুলি ক'ব লাগিলে জুবিনদাৰ ওপৰত আৰু কোনো নাই। আমাৰ অসমৰ সংস্কৃতি বুলি ক'ব লাগিলে এটা সম্পদ জুবিনদা। তো সঁচাকৈ বহুত মৰ্মান্তিক ঘটনা, বহুত শ্বকিং নিউজ এটা। জুবিনদাৰ বহুতো অনুৰাগী আছে, অসম বুলি নহয় অসমৰ বাহিৰত। সেইসকলৰ মনত কি ঘটিছে আপোনালোকে ভাবি চাওক এবাৰ। আজি 20 ছেপ্টেম্বৰৰ দিনটো ৰাতিপুৱা টোপনিৰ পৰা মই দেৰিকৈ উঠিলোঁ। ৰাতি জুবিনদাৰ গান শুনোতে মোৰ 2টা বাজি গ'ল। জুবিনদাৰে গান শুনি আছোঁ, বিভিন্ন ধৰণৰ গানবোৰ, তেওঁৰ পুৰণা গান শুনি আছিলোঁ। ৰাতিপুৱা উঠি এটাই ভাবিছোঁ, জুবিনদাৰ অবিহনে প্ৰথমটো দিন। কি ক'ম আৰু, অসমখন শূন্য হৈ পৰিছে এতিয়া। যিখিনি অসমখন 100% হৈ আছিল, যদি অসমখন এতিয়া জুবিনদাৰ অবিহনে বৰ বেছি 30% হৈ গৈছে জুবিনদা। যি বাহিৰৰ ৰাজ্যবিলাকে অসমক ভাবিছিল আৰু অসমখন আছে অনলি কাৰ কাৰণে, জুবিন গাৰ্গৰ কাৰণে। আমাক আৰু কোনো একো বুলি নাভাবিব অসমখনক। চ' জুবিনদা আমাৰ এটা সম্পদ আছিলে, সেই সম্পদটোক আমি সংৰক্ষণ কৰিব নোৱাৰিলোঁ। কি ক'ম আৰু, বহুত দুখিত ঘটনা। জুবিনদাৰ বিষয়ে যিমান কম সিমানে কম, যিমান বেছি কথা কম জুবিনদাৰ বিষয়ে সিমানে বহুত কম হৈ যায়। আচলতে জুবিনদাৰ ছিংগাপুৰলৈ যাবলৈ মনেই নাছিলে। মই বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক চালোঁ, ডাঙৰ ইউটিউবাৰৰ, ডিম্পু বৰুৱা, বহুত ধৰণৰ মানুহৰ ভিডিঅ' যাবলৈ মন নাছিলে ছিংগাপুৰলৈ। তাৰপাছত কি ক'ম আৰু, কেনেকুৱা ধৰণৰ কথা ছ'চিয়েল মিডিয়াত ওলায় সেইবোৰ বাৰু আমি চাইহে থাকিব পাৰিম, কিন্তু অৰিজিনেল কথাবোৰতো আমি আজিলৈকে গম নাপাওঁ। ভৱিষ্যতলৈকে গম পাম বুলি আশা থাকিব। জুবিনদাৰ কথা এতিয়া ছিংগাপুৰলৈ যাবলৈ মন নাছিলে, তাৰ স্বত্বেও কোনোবা এজন নৰ্থ ইষ্ট ফেষ্টিভেলৰ অ'নাৰ শ্যাম কানু মহন্ত, তেওঁ বোলে মাতিছিলে, তেওঁ বোলে কৈছিলে যে জুবিনদা নাহিলে মই ছুইচাইড কৰিব লগা হৈছিল। খেল ধেমালিতে কৈছিলে আৰু। এতিয়া কেনেকুৱা টাইপৰ ঘটনা মই নাজানো এইবোৰ। আমি বাৰু ইমান এটা ডাঙৰ ইউটিউবাৰটো না, আমি জাষ্ট টাইম পাছৰ কাৰণে ভিডিঅ' বনাওঁ। আৰু মই এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ কাৰণ মোৰ
মোৰ মাইণ্ডত থাকি যাব এইটো ভিডিঅ'টো চালে। যেতিয়া মই ফিউচাৰ 10-15 বছৰ পিছত চাম ভিডিঅ'টো, তেতিয়া মনত থাকিব যে জুবিন দা আমাৰ দিনত আছিল আৰু এজন মানুহ। ময়ো এজন অনুৰাগী হয় জুবিন দাৰ, মোৰ আইডেল পাৰ্চন হয় জুবিন গাৰ্গ। মই তেওঁৰ দৰে হ'বলৈ ইচ্ছা কৰিছিলোঁ, ভাল ভাল কামবোৰ মই তেওঁৰ দৰে কৰিব ইচ্ছা কৰোঁ। দুখীয়া সহায় কৰা, ৰাস্তাত থকা কিছুমান মানুহ সহায় কৰা, মই সেনেকুৱা হ'ব বিচাৰোঁ আৰু বিচাৰিছিলোঁ আগতেও। সেনেকুৱা টাইপৰ ঘটনা এতিয়া কেনেকুৱা ঘটনা হৈ গ'ল এইবোৰ আমি নাজানিম। এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে তেওঁলোকে এখন ইয়ট লৈ কিনে, মানে কি এখন নাও লৈ কিনে চুইমিং কৰিব গৈছিলে। তেওঁ বহুতে কৈছে স্কুবা ডাইভিং আৰু পেৰাগ্লাইডিং কৰাৰ কাৰণে মৃত্যু হ'ল, কিন্তু স্কুবা ডাইভিং আৰু পেৰাগ্লাইডিং কৰিলেতো তেওঁৰ বেমাৰ হৈ আছিল ন, অলপ এটেক টাইপৰ হৈ আছিল হাৰ্টৰ। আগতো আমি বিহুত দেখিবলৈ পাইছোঁ। তো সেনেকুৱা টাইপৰ হৈ আছিলে, তো সেইটোৰ কাৰণে হোৱা নাই বুলি কৈছিলে। বহুত নিউজত দেখা পালোঁ যে, বিভিন্ন ধৰণৰ নিউজত দেখা পালোঁ যে তেওঁ স্কুবা ডাইভিং কৰিও আহিছিলে, তাৰ স্বত্বেও তেওঁ আকৌ এবাৰ তেওঁ সাঁতুৰিব ধুনীয়া জানিছিলে। আমি চোৱা মানে আমি জানো আৰু তেওঁ সাঁতুৰিব ধুনীয়া জানিছিলে। তাৰ স্বত্বেও তেওঁ আৰু নামিলে। তেওঁৰ চাগে এটেক এটা আছিলে, এই এটেকটো হঠাৎ উঠি গ'ল আৰু তেওঁ ঢুকাই থাকিলে। আৰু ছিংগাপুৰ হস্পিটেলৰ মানুহবিলাকক বহুত ট্ৰাই কৰিছিলে তেওঁক বচাবলৈ, কিন্তু আৰু নোৱাৰিলে। আৰু এষাৰ কথা আছে আগৰ দিনৰে, যে যাৰ যেতিয়া মৰণ, যেনেকৈ মৰণ আমি মানি ল'বই লাগিব। আমিও আজি আছোঁ, কালি নহ'ব পাৰোঁ, সেইটো আকৌ কোনে জানিব, হয়নে নহয়? তো জুবিন দাক আমি বিদায়টো দিব নোৱাৰোঁ। ৰজা কেতিয়াও মৃত্যু নহয়, ৰজা কেতিয়াও, জুবিন দা অমৰ হৈ ৰওক। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বহুত জেগাতে দেখিলোঁ, সেৱাও কৰিলোঁ। তো জুবিন দাই কেতিয়াও আমাৰ মনৰ পৰা যাব নোৱাৰে। জুবিন দা সদায় আমাৰ মনত থাকিব। আমাৰ ল'ৰা ছোৱালীয়ে আমাক সুধিব লাগিব জুবিন দা কোন আছিল, আমি তেতিয়া ক'ম এটা সম্পদ আছিল। যেনেকৈ গড় আমাৰ এটা সম্পদ, সেনেকৈ জুবিন গাৰ্গ এটা আমাৰ সম্পদ। তো আমি ক'ব পাৰিম ফিউচাৰত। আৰু এটা যুগ শেষ হৈ গ'ল, মানে ভাবিলে দেখিছেনে ঘাম চাম ওলাই যায়, ভাবিলে মনটো বেয়া লাগি যায়। কান্দিছোঁ, বহুত কান্দিছোঁ, জুবিন দাৰ ফেন হিচাপত বহুত কান্দিছোঁ। তো ফেন বুলি নহয়, তেওঁ আছিল আৰু কিবা এটা আছিল। বিহুত যেতিয়া জুবিন দা আহিব বুলি গম পাওঁ, বাদ দিয়ক, চব বাদ দিয়ক, মুঠতে বিহু চাম, যেনেকৈ কি নহওক বিহু চাম, ডেন্স কৰিম জুবিন দাৰ গানত। ক'বলৈ একো নাই আৰু। ঠিক আছে, আজিতো ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। জুবিন দাৰ কেছটো গম পালোঁ। তেওঁৰ জন্ম তুৰাত হৈছিলে, তাৰে হস্পিটেলত চাগে মৃত্যু গ্ৰহণ কৰিলে, মৃত্যু আঁকোৱালি ল'লে ছিংগাপুৰত। ব্ৰহ্মপুত্ৰ হ'লে, বহুতে লিখিছে ব্ৰহ্মপুত্ৰ হ'লে উভতাই পঠালেহেঁতেন, সেইখন আছিল বিদেশৰ সাগৰ। তেওঁ বুজি নাপালে তেওঁৰ গভীৰতা, তেওঁৰ মৰম। এতিয়া বেছিকৈ ক'লে কানিও চকুৰ পানী ওলাই যাব। তো আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰিলোঁ। যোনে যোনে জুবিন দাক ভাল পায় এটা কমেণ্ট জনাই দিব, জয় জুবিন দা, জয় আই অসম, জয় জুবিন দা আছিলে, জয় জুবিন দা আছে, আৰু জয় জুবিন দা ফিউচাৰতো থাকিব। তো গাইজ, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কমপ্লিটলি কৰিব। এইটো আকৌ বেলেগ ভিডিঅ' নাছিল, এইটো হ'ল অনলি জুবিন দাৰ ওপৰত। ময়ো এটা অনুৰাগী জুবিন দাৰ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কমপ্লিটলি কৰি দিব, আৰু জয় জুবিন দা বুলি কমেণ্টত দি দিব। তেতিয়ালৈকে বাই বাই, জয় আই অসম, জয় জুবিন দা, জয় অসম, জয় আই অসম।